আহিনৰ বুকুচাত ভৰ দি নামি আহিছে শৰৎ। শৰৎ মানেই যেন শাৰদীয় বতৰ। শৰৎ মানেই যেন মহিষমৰ্দিনীৰ আৰাধনা। শৰৎ মানেই যেন নৈ পাৰত কহুৱাৰ নাচোন। ঋতুৰাণী শৰতে লৈ আহে শাৰদীয় বতৰা। দুৰ্গতি নাখিনীক আদৰিবলৈ সাজু এতিয়া সকলো। সমাগত মহালয়াও। দোলাত উঠি ধৰাৰ বুকুলৈ নামিব দেৱী দুৰ্গা। পিতৃপক্ষৰ অন্ত পৰি দেৱী পক্ষৰ সূচনাৰে আৰম্ভ হ'ব দুৰ্গোৎসৱৰ বতৰ। প্ৰাকৃতিকভাৱে প্ৰকৃতিয়ে সজাই তুলিছে এতিয়া পৃথিৱীক। চোতালৰ তলসৰা শেৱালিৰ আমোল মূল গোন্ধে হাত বল দি মাতিছে শৰতক। নৈপাৰৰ কহুৱাই শুভ্ৰ পোছাক পিন্ধি বতাহত হালি জালি বিলাইছে শান্তি আৰু প্ৰেমৰ বাণী। এয়া শৰতৰ মাদকতা। শাৰদীয় জোনাকৰ পৰশত কহুৱাডৰা যেন আৰু ধুনীয়া হৈ পৰিছে। কহুৱা অবিহনে পূজা বা শৰৎ অপূৰ্ণ। এই শৰতেই সৃষ্টি কৰে উৎসৱৰ পৰিৱেশ। সেই পৰিৱেশ কিমান মনোৰম হ'ব পাৰে সেই কথা গুৰুজনাৰ সৃষ্টিটো ফুটি উঠিছিল। দেৱীৰ আগমনক লৈ ব্যস্ততা বাঢ়িছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। কাপোৰৰ বিপণী, মিঠাইৰ বিপণী সকলোতে এতিয়া ভিৰ ৰাইজৰ। পূজাক লৈ পূজা কমিটিসমূহৰো ব্যস্ততা তুংগত উঠিছে। ৰাইজক চমক দিবলৈ উঠি পৰি লাগিছে পূজা কমিটি। শৰতৰ বতৰত নিয়ৰ, কহুৱা, শেৱালি আৰু নিৰ্মল আকাশৰ বিনন্দীয়া ৰূপে আনি দিছে শাৰদীয় আকুলতা। এই সময় যেন শৰতৰ, এই সময় যেন আহিনৰ, কিম্বা এই সময় যেন কেৱল মাথো উপভোগৰ। ব্যুৰ' ৰিপৰ্ট, প্ৰথম খবৰ।